Hello guys, welcome back to my YouTube channel. তো আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে টাটা মেঘা কমণ্ডেল কেনেকৈ লগাব। এইটো হৈছে তাৰ কমণ্ডেলটো। এই কমণ্ডেলটো কেনেকৈ লগাব দেখাইছোঁ আহক। প্ৰথমতেতো আপুনি এই সাইডৰ এই কাপলাৰটো লগাই ল'ব। এনেকা লগাই লোৱাৰ পাছত আপুনি ইয়াত বহাই দিব। ঠিক আছে, অকমান কষ্ট হয়, খালি মিলাই কিনে বহাই দিব। এই বহাই দিয়াৰ পাছত তলত এই দুটা বলটো আছে, এই দুটা বলটো ফসাই দিব। সেই দুটা বলটো এতিয়া মই ফসাই দিলোঁ, চাই লওক। তাৰপিছত আছে এই ৰিটাৰ্ণ পাইপডাল। এই ৰিটাৰ্ণ পাইপডাল ইয়াত ফসাই দিব। এই ৰিটাৰ্ণ পাইপডাল ফচোৱাৰ পাছত তাৰ কেলেম এটা থাকে, এই কেলেমটো ফসাই দিব। এই কেলেমটো ফচোৱাৰ পাছত এই কেলেমটো চব মই ফসাই দিলোঁ। এয়া মোৰ ফচোৱা হৈ গ'লগৈ। তো তাৰপিছত আপুনি কি কৰিব, ইয়াৰ এই ইনজেক্টাৰ আৰু কমণ্ডেলত লাগি থকা পাইপকেইডাল এইকেইডাল লগাব। 19 নম্বৰ 17 নম্বৰ থাকে। 19 নম্বৰটো কমণ্ডেলত লাগে, এইটো লগাই দিব এনেকৈ। তো ইনজেক্টাৰত লাগি থকা পাইপকেইডাল আপুনি ইমান টাইট নিদিব, হাতে টাইট দি থৈ দিব। আৰু তলৰ কমণ্ডেলত লাগি থকা যিমান পাইপ থাকে, এইটো হাই প্ৰেছাৰ পাম্পৰ, এইটোও টাইট কৰি দিব। ৰেঞ্চ দি কিনে টাইট কৰি দিব। তলৰ 19 নম্বৰ গোটেইখিনি ৰেঞ্চ দি কিনে ফিনিচিং টাইট দি দিব। ইনজেক্টাৰত থকাকেইটা খালি টাইট নিদিব, কাৰণ কেলৈ কি সেইটো আপুনি তাৰ পৰা হাৱা উলিয়াব লাগিব। তাৰপিছতে এইকেইটা হোৱাৰ পাছত এই ছাইডৰ এই কাপলাৰটো তাৰপিছত আপুনি লগাই দিব। তাৰপিছত আপুনি ষ্টাৰ্ট দিব। এতিয়া আমি ষ্টাৰ্ট দিছোঁ। এতিয়া হাৱা উলিয়াই আছোঁ। তো এতিয়া আমাৰ হাৱা ওলোৱা হৈ গ'ল। এতিয়া আমি ষ্টাৰ্ট কৰিম।